সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস বাইদেৱে চৰকাৰে যি নীতিত অংগনবাদী কৰ্মী সহায়িকাসকলক চলাই আছে এই বিষয়ত পুৰা একেবাৰে ধুই দিছে। আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আপোনালোকে কথাখিনি গোটেইখিনি গম পাব। আৰু লগতে এই যে অজন্তা নেওগ বাইদেৱে তেখেতক বৈঠকত মাতিছিলে আৰু 3 মাহৰ ভিতৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাত মিলিত কৰাই সমস্যাখিনি সমাধান কৰিম বুলি কৈছিলে, কিন্তু আজিলৈকে একো হৈ নুঠিল। আজিৰ ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ বিষয়ে মই কিছুমান আলোচনা কৰিম আৰু নতুন কি পদক্ষেপ ল'লে জয়মতী দাস বাইদেৱে কৈছে কি তেওঁলোক বহি থকা নাই, যিহেতু চৰকাৰৰ এইটো এটা বহুত ডাঙৰ এটা বিষয়, তেওঁলোক বহি থকা নাই এতিয়ালৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওকচোন বাৰু তেখেতে কি ক'লে আৰু কি পদক্ষেপ গ্ৰহণ কৰিব অংগনবাদী কৰ্মী সহায়িকা সন্থাসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত। গতিকে আজিৰ ভিডিঅ'টোত যোনে আপোনালোকে যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ আপোনালোকে অংগনবাদী কৰ্মী সহায়িকা ৰিলেটেড খবৰসমূহ যাতে সোনকালে আপোনালোকে লাভ কৰিব পাৰে। তো গাইজ দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, মোৰ এইটো চেনেলটো কোনো ধৰণৰ নিউজ চেনেল নহয়। মোৰ এইটো ভ্লগ চেনেল, নিউ ড্ৰিম ভ্লগ। মই চৰকাৰৰ লগত কোনো মোৰ লেনাদেনা নাই। যি খবৰ মই লাভ কৰোঁ, যি খবৰ চলি থাকে, সেই খবৰৰ ওপৰতে মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। আৰু ভৱিষ্যতে ভাল ভিডিঅ' কিছুমানৰ যাতে সহায় হয়, এনেকুৱা ধৰণৰ মই ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তেতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ল'ব। আৰু গাইজ কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে পাৰিলে মাফ কৰি দিব। তো গাইজ আৰম্ভ কৰোঁ ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থাকক। জয়মতী দাস বাইদেৱে কি কথা ক'লে বহুত গুৰুত্বপূৰ্ণ হয়। আজি কি উদ্দেশ্যে এই আন্দোলনটো হৈছে, দুগৰাকী বক্তাই ইয়াৰ আগতে আপোনালোকক পুংখানুপুংখভাৱে কৈ গৈছে। তথাপিও মই আকৌ এবাৰ কৈছোঁ যে 1942 চনত ইংৰাজ শাসকৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি ভাৰতীয়সকলে যি প্ৰবল আন্দোলন কৰিছিল, বৰ্তমানৰ চৰকাৰখনে সেই একেই নমুনা দেখুৱাৰ কাৰণে বৰ্তমানৰ জনগণে অতিষ্ঠ হয়। সেই 42ক অনুকৰণ কৰি আজিৰ এই কাৰ্যসূচীটো সমগ্ৰ দেশতে ৰূপায়িত হৈ আছে, এতিয়ালৈকে হৈ আছে। যিয়ে নহওক, আজি এই আন্দোলনটোত কেইবাটাও সংগঠনে ইয়াতে চামিল হৈছে। AITUCৰ পৰা, কৃষক মৰ্চাৰ পৰা, CITUৰ লগত সকলো মিলি দেশৰ অসুস্থিৰতা দূৰ কৰিবৰ কাৰণে এখন আমাক নিকা চৰকাৰ লাগে, এই মনোভাৱেৰে আজি আমি ইয়াতে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াত আমাৰ অংগনবাদীখিনি বহি আছে, তেওঁলোকক অলপমান নক'লে তেওঁলোকে মন বেয়া কৰিব। এইটো কাৰণত ক'ব লগা হৈছে যে বৰ্তমান বাজেটৰ সময়ত দিল্লীত যি বাজেট চলি গ'ল, আপোনালোকে সকলোৱে মোক ফোন কৰি আছে আমাৰ কি হ'ল। ইতিমধ্যে আমাৰ অল ইণ্ডিয়া ফেডাৰেশ্যনে অনবৰত নিৰ্মলা সীতাৰমণৰ লগত লাগি আছে আৰু বিৰোধীসকলেও আমাৰ অংগনবাদীৰ চেলাৰীৰ কাৰণে দপদপাই আছিল। কিন্তু দুখৰ বিষয়, এতিয়ালৈ আমাৰ ICDSৰ শিতানত কেন্দ্ৰীয় চৰকাৰে এটকাও আগবঢ়াই নিদিলে। এইকাৰণে বৰ্তমানৰ 20 তাৰিখৰ আগত কিছু সৰু সুৰা আৰু পাৰ্লিয়ামেণ্টত চলিব। হয়তো যদি আমাৰ ICDSৰ কৰ্মৰত কৰ্মীসকলৰ কপাল ভাল, নিশ্চয় কিবা 2 টকা হ'ব। আপোনালোকে বেজাৰ নকৰিব। আৰু চৰকাৰখনৰ নীতিয়ে এই চৰকাৰখনৰ জনবিৰোধী নীতিৰ কাৰণে আজি আমি এনেকৈ সমগ্ৰ দেশত এই ধৰণৰ লৰাই কৰিব লগা হৈছে। তথাপিও চৰকাৰৰ নীতি সলনি হোৱা নাই। আমি কৰিব লাগিব নীতিৰ সলনি, কাৰণ আমি চৰকাৰৰ খাই থকা নাই, আমি কাম কৰি খাই আছোঁ। তেওঁলোকে দেশ চলাইছে বাৰু, ভালদৰে চলাওক। মই এটা উদাহৰণ দিছোঁ, আগতেও কংগ্ৰেছৰ শাসন আছিল। কংগ্ৰেছৰ শাসনৰ পিৰিয়ডত মোৰ অভিজ্ঞতা, আমি কোনো দলৰ মানুহ নহয়, আমি মানুহ হিচাপে বসবাস কৰিছোঁ, কাম কৰিছোঁ, ভাত খাইছোঁ। কিন্তু দেখিছোঁ তেতিয়াৰ দিনৰ যিগৰাকী CM আছিলে, মুখ্যমন্ত্ৰী আছিলে প্ৰয়াত তৰুণ গগৈ, তেতিয়া তেওঁ ল'ৰা 18 বছৰ বয়সীয়া আছিলে, কিন্তু তেওঁ এটা কোম্পানীৰো মালিক নহ'ল। বৰ্তমান CMৰ ল'ৰাই কিন্তু কেইবাটাও কোম্পানীৰ মালিক। তেতিয়াৰ CMৰ ঘৈণীয়েকে শদিয়াৰ পৰা ধুবুৰী চিনি নাপাইছিল। এতিয়াৰ CMৰ নামত বহু মালিক, তেওঁৰ নামত বহুত প্ৰপাৰ্টি, বহু চেনেলৰ তেওঁ মালিক। গতিকে এই প্ৰমাণ হয় যে আমি কাৰ তলত কাৰ শাসনত বসবাস কৰি আছোঁ। এওঁলোকক ওফৰাব লগা হ'লে
আমি সংগঠিত হ'ব লাগিব। আজি আমাৰ মাননীয়েই যে আমাৰ জীৱন সেইটো বুলি আপোনালোকে নাভাবিব। আৰু ৰাজ্য চৰকাৰৰো আহি আছে, বাজেট অধিৱেশন আহি আছে। আৰু আপোনালোকে জানে যোৱা জুন মাহৰ 20 তাৰিখে ডাইৰেক্টৰৰ জৰিয়তে মাননীয় মন্ত্ৰী অজন্তা নেওগে আমাক মাতি নি প্ৰায় এঘণ্টা সময় আলোচনা কৰিছে। তেওঁ আমাক 2 মাহৰ সময় দিছিলে যে আপোনালোকে 2 মাহ বাট চাওক, এই 2 মাহৰ পিছত মই CMৰ লগত আপোনালোকক লগ কৰাই দি নিশ্চয় কিবা এটা দিম বুলি আমাক আশ্বাস দিছিলে। কিন্তু এতিয়ালৈ একো সুফল নোপোৱাৰ কাৰণে আমি অহা 13 তাৰিখে আকৌ ডাইৰেক্টৰৰ তাতে যাম। কিবা কিবি আমাৰ মানে গুৱাহাটীত চলি আছে, কেনেকৈ আমি আমাৰ ৰাজ্যিক বাজেটৰ দিছপুৰীয়াসকলৰ মটিফাইড কৰি পেলাই আমাৰ কেনেকৈ কেইটামান পইচা উলিয়াব পাৰোঁ, এই অংকত আমি লাগি আছোঁ। আপোনালোকে ভুল নুবুজিব, বেয়া নাভাবিব, আমাৰ হাতৰ নহয়, চৰকাৰেহে আমাক দিব। গতিকে চৰকাৰক আপোনালোকে দেখি আছে কি নীতিৰে আমাক চলাই আছে। গতিকে এইখন চৰকাৰৰ অটপালি। আজি আমি বজাৰত সোমাব নোৱাৰোঁ, বস্তুৰ দাম। আজি আমি ঔষধ কিনিব নোৱাৰোঁ, ঔষধৰ দাম। কিহৰ কাৰণে ইমান হৈছে? তেওঁলোকে কিবা উপায়ে তেওঁলোকৰ পৰা পইচা খাইছে, খাই বজাৰত জুই জ্বলাই দিছে। আমি সেই জুইত কিয় পুৰি মৰিম? গতিকে এনেকুৱা এখন চৰকাৰ আমি কেতিয়াও কামনা নকৰোঁ। এইখন চৰকাৰক আমি জহন্নামে ঠেলি দিব লাগে। এনেকুৱা মনোভাৱেৰে চবে এক হ'ব লাগে। আজি পইচা দিয়া নাই। ইলেকশ্যনৰ আগতে CMে এটা ভাষণ দিছিলে যে CI2ৰ লগত যদি অংগনবাদী থাকে তেতিয়াহ'লে মাননীটো বৃদ্ধি নহয়, ছাটাইহে হ'ব। কিন্তু তাৰ পিছতেইতো আমাক অজন্তা বাইদেৱে মাতি নিলে, তেতিয়াতো CI2ৰ কথা নকলে। তাৰমানে এওঁলোকৰ কি নিৰ্বাচনী বৈতৰণিৰ পাৰ কৰিবৰ কাৰণে যেতিয়াই যি মুখস্থ আহে তেতিয়া কৈ পেলায়। আৰু সেই ভয়তে CMৰ সেই ভয়তে, সেই কথাষাৰৰ ভয়তে বহু অংগনবাদীয়ে চেলকণা মাছৰ দৰে লুটি বাগৰ মাৰিছে যে CMে কৈছে আমাক ছাটাই কৰিব। কেতিয়াও নোৱাৰে ছাটাই কৰিব। আমাৰ ঐক্যবদ্ধতা যদি অটুট থাকে তেতিয়াহ'লে ছাটাইটো ইমান ডাঙৰ বস্তু নহয়। পইচাই মানুহৰ জীৱন নহয় বান্ধৱীসকল, পইচাৰ অবিহনেও আৰু কিবা কিবি লাগে। গতিকে এইসকল বিজ্ঞ মানুহৰ লগত বহিছোঁ, এওঁলোকে ভাষণ দিছে, সুন্দৰ সুন্দৰ কথা কৈছে। এয়া আপোনালোকে অন্তঃকৰণেৰে বুজি লওক কি ৰাজ্যত আমি বাস কৰিছোঁ, কি চৰকাৰৰ তলত আমি বাস কৰিছোঁ। গতিকে পইচা লাগে, পইচা লাগে, পইচা লগাৰো আমি যতন কৰি আছোঁ। গতিকে আপোনালোকে মন বেয়া নকৰিব। আন্দোলন সংগ্ৰাম বাহিৰে কোনো বস্তু আমি চৰকাৰৰ পৰা আদায় কৰিব নোৱাৰোঁ। আন্দোলন বুলি ক'লে আজি গোৱালপাৰা প্ৰায় 5,000ৰ ওপৰত ছোৱালী আমাৰ অংগনবাদী। আজি কেইটা ছোৱালী আছে? তাৰমানে হয়, মই অংগনবাদীবিলাকক দোষ দিব নোখোজোঁ এইটো কাৰণত, ইমান জাপে জাপে কাম দিছে, ইমান কাম দিছে, ইমান কাম দিছে, মূৰ তুলিব নোৱাৰি। কিছুমানে স্বইচ্ছাই চাকৰিৰ পৰা বাদ দিলে, ৰিজাইন দিলে চাকৰি। আৰু কিছুমানে কি কৰিছে, মানে 40 বছৰীয়া ছোৱালী এগৰাকীয়ে 20 বছৰীয়া সাজি ঘৰতে তিল তিলকৈ মৃত্যু মুখত যন্ত্ৰণাত পৰি আছে। গতিকে এনেকুৱা এটা পৰ্যায়ত আমাৰ অংগনবাদীয়ে দিন কটাইছে। গতিকে ভয় কৰিব নালাগে, আমি উচিতটো সদায় ক'বই লাগিব। আৰু বাঘ দেখিলে আমি পিছুৱাই নাযাওঁ, আমি আগুৱাই যাব লাগিব, বাঘৰ লগত যুদ্ধ কৰিব লাগিব। তেতিয়াহে আমি তিষ্ঠি থাকিব পাৰিম। বিশেষ মই নকওঁ, আৰু বক্তা আছে বহুত, এওঁলোকে নিশ্চয় আৰু সুন্দৰ সংগঠন সম্পৰ্কে সুন্দৰ ভাষণ ৰাখিব। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ইনকালাব জিন্দাবাদ, ইনকালাব জিন্দাবাদ। Naik
ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভাল ভাল ভিডিঅ' অংগনবাদী কৰ্মী সহায়িকাসকলৰ মানে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত যি মানে খবৰ আছে আপোনালোকৰ মাজত পোনপ্ৰথমে মই লৈ নিব চেষ্টা কৰিম। তেতিয়ালৈকে গাইজ মোৰ এই চেনেলটো চাই থাকিব। গতিকে আজিলৈ ইমানতে বাই।